কলিয়াবৰত এজন মুছলমান ধৰ্মী লোকৰ মহানুভৱতা। ঈদৰ দিনাই মানসিক বিকাৰগ্ৰস্ত বিশেষভাৱে সক্ষম লোকক আগবঢ়ালে সহায়ৰ হাত। দৰিদ্ৰ লোকৰ দাড়ি চুলি কাটি গা ধুৱাই পিন্ধালে নতুন পোছাক। নজৰুল ইছলামৰ আদৰণীয় পদক্ষেপক শলাগিল সকলোৱে। কোনে কয় কংক্ৰিটৰ পৃথিৱীত হেৰাই গ'ল মানৱতা। পৃথিৱীত এতিয়াও এনে কিছু ব্যক্তি আছে যাৰ সুন্দৰ নিদৰ্শনে আপোনাক দিব নতুন জীৱন। পবিত্ৰ ঈদৰ দিনাই কলিয়াবৰৰ এজন মুছলমান ধৰ্মী ব্যক্তিৰ মহানুভৱতা। মানসিকভাৱে বিকাৰগ্ৰস্ত বিশেষভাৱে সক্ষম ব্যক্তিক দাড়ি চুলি কাটি এইদৰে গা ধুৱাই পিন্ধালে নতুন পোছাক। পদপোছৰ ভিখাৰী মানসিক বিকাৰগ্ৰস্ত বিশেষভাৱে সক্ষম ব্যক্তিক ঈদত দিলে নতুন কাপোৰ, নতুন চেণ্ডেল। খুৱালে দুপৰীয়াৰ আহাৰ। কলিয়াবৰৰ জখলাবন্ধাৰ নজৰুল ইছলাম নামৰ এই ব্যক্তিজনে ঈদৰ দিনটোত এইদৰে আৰ্তজনৰ মুখত বিৰিঙালে হাঁহি। নাভাবো এইটো বহুত ডাঙৰ কাম কৰিছে বুলি, কিন্তু এইখিনি কৰিব লাগে নহয় জানো। যে মই মানুহ, তেওঁ মানুহ হয়, তেওঁক যদি আমি এইখিনি কাম কৰিব নোৱাৰোঁ, টকা পইচা কামাওঁ, খাওঁ, ঘূৰোঁ, তেওঁৰ কাৰণে কিবা এটা যদি আজি মই মনতে ভবাৰ কাৰণে মই এইখিনি কৰিছোঁ, তেওঁতো কিবা এটা শান্ত পাব ন, মনতে ভাল পাব চাগে। যদি মানসিক প্ৰব্লেম হয়, তাৰ মানসিক বিকাৰগ্ৰস্ত মানুহ হয়, কিন্তু চব কামতে এনেকুৱা নাথাকে। মই ভাবোঁ যে এনেকুৱা ধৰণৰ যদি মানুহে তেওঁলোকক পদক্ষেপ লয়, তাৰ ভিতৰৰ পৰা দুজন মানুহ যদি ভাল কথা কৈ দিয়ে যে ধৰক মোৰ অলপ প্ৰব্লেম আছে, চিকিৎসাটো কৰকচোন, চিকিৎসাটো কৰিলে মই চাগে ভাল পাম। কলিয়াবৰৰ পৰা ৰাজ হাজৰিকাৰ ৰিপৰ্ট, প্ৰথম খবৰ।